Hi guys, good morning and welcome back to my YouTube channel Tanakul Assamese Family. So guys, এতিয়া মই গাঁৱৰ পৰা ঢিলা লওঁ আজি আপোনালোকৰ ওচৰত এটা চিকেন ৰেচিপি বনাম সেইটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম আপোনালোকে ধুনীয়াকৈ চাই থাকিব আৰু এফালে মই ধুনীয়াকৈ ৰেডি কৰি লৈ বস্তু আনি কি কি ৰেডি কৰিছে আপোনালোকক দেখুৱাইছোঁ তো গাইজ এইফালে চাব পাৰি চিকেন ইয়াত 1 পোৱা চিকেন আছে বেছি নাই ইয়াত দামটো কম 50 টকা আমাৰ অসমত 70 টকা আৰু এইফালে লাল মিৰ্চি অৰ্থাৎ পকা জ্বলা তারপর কেঁচা জ্বালা তারপর এফালে আদা রসুন তারপর এফালে ধনিয়া আর এফালে আমার নতুন আলু আর ফুলকবি আর টমাটর বিলাহী গোটাখিনি ধুনীয়াকৈ কাটি ল'লোঁ কাটি লৈ ধুনীয়াকৈ ধুই ৰেডি কৰি থৈ দিছোঁ আৰু তাৰপিছত চিকেন ৰেচিপিটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম আৰু কেনেকৈ বনাম আপোনালোকে চাই থাকিব আৰু এইফালে ধুনীয়াকৈ ভাত বহাই দিছোঁ ষ্ট'ভত গেছ কাৰণ আমাৰ এই ষ্ট'ভত তেলটো আমাৰ ফ্ৰী পায় সেইকাৰণে আমি ষ্ট'ভত ভাতটো বনাই আছোঁ আৰু নহ'লে গেছত বনালে হয় তেলটো ফ্ৰী কাৰণে ষ্ট'ভত বনাইছোঁ এইফালে ভাতবোৰ বা উঠিছে ভাতকেইটা নিমখ হ'লে আপোনালোকৰ ওচৰত মই ধুনীয়াকৈ চিকেন ৰেচিপিটো শ্বেয়াৰ কৰিম আপোনালোকে চাই থাকিব আৰু গাইছ ধুনীয়াকৈ কেৰাহীটো বহাই দিছোঁ কেৰাহীটো বহাই দি অলপ মেথি তেল দিছোঁ মেথি তেল সানি পূৰা ৰঙা নপৰাকলৈকে পগাই আছোঁ এতিয়া পগোৱা হোৱাৰ পিছত ধুনীয়াকৈ মই পিঁয়াজ কৰিছোঁ আমি আৰু কঠিতে ভাত ৰহন বুলি কওঁ আদা ৰহুন পিঁয়াজ কাঁচা জ্বালা গোটেইখিনি ইয়াত কেৰাহীত বহাই দিছোঁ আৰু ইয়াত ধুনীয়াকৈ লাৰি আছোঁ যেতিয়ালৈকে নিমখ দি অলপ হালধি গুড়ি দিছোঁ হালধি গুড়ি দি তাৰপিছত আৰু এটা মছলা আছে তাত 4-5 বিধমান মিক্স আছে আৰু সেই মছলাটো এতিয়া আছোঁ গৰম মছলা চিকেন মছলা ধনিয়া পাউডাৰ জিৰা পাউডাৰ গোটেইখিনি মিক্স কৰি এনেকৈ লাৰি আছোঁ এনেকৈ লৰাটোত পূৰা ৰঙা নহ'লেগি ধুনীয়াকৈ লাৰিছোঁ পূৰাকৈ ঘূৰি আছোঁ পৰা চাইডে ঘূৰি তেলটো পূৰা ৰঙা কৰি পেষ্টখন দি ধুনীয়াকৈ পকাই লৈছোঁ পেষ্টখন দি যেতিয়া পূৰা পকি উঠিছে তাৰপিছত ধুনীয়াকৈ চিকেনটো বহাই দিছোঁ চিকেনটো বহাই দি পূৰা অলপ টাইম এনেকৈ লাৰি থাকিব লাৰি যেতিয়ালৈকে চিকেনটো তেলটো সোমাই নাযায় তেতিয়ালৈকে লাৰি থাকিব তেতিয়া চিকেনটোৰ ভিতৰে তেলটো সোমাই যাব ধুনীয়াকৈ তাৰপিছত এনেকৈ লাৰি তেলটো ভালকৈ চাৰো চাইডে যেতিয়া লাগিব লগাৰ পিছত কি কৰিব অকণমান গৰম পানী দিব বেছি নহয় অকণমান প্ৰথমতে চিকেনটো ভালকৈ মজি ল'ব যেতিয়া মজা হ'ব তেতিয়া পানী দিব এতিয়া মই মজা হোৱা নাই দিছোঁ পানীটো দিয়া নাই তাৰমানে তেলতে মজি আছোঁ আৰু এতিয়া বৰ্তমান তাৰপিছত ধুনীয়াকৈ এনেকৈ অলপমান পানী দিছোঁ আৰু পানী দি অলপমান পাগত কৰিছোঁ পাগত কৰি ধুনীয়াকৈ ঢাকনখন মাৰি দিলোঁ তাৰপৰা ঢাকনখন গুচাই দিলোঁ গুচাই দি ভালদৰে ধুনীয়াকৈ লাৰি দিলোঁ পানীটো গোটাই শেষ হৈ গ'ল চিকেনটো অলপ তাৰমানে সিজিল এতিয়া ইয়াত দিছোঁ আমি কি বিলাহী ধুনীয়াকৈ বিলাহী দিছোঁ তাৰপিছত আমি ফুলকবিটো একেলগে মিক্স কৰিছোঁ তাৰপিছত আলু দিছোঁ আলু দি কিনে আৰু ধুনীয়াকৈ একবাৰ এনেকৈ লাৰি পূৰা মজে দি লৈ পেলাই তাৰপৰা এনেকৈ লাৰি তল ওপৰ কৰি দি আছোঁ আৰু ল'ৰাটো সৰু হৈছে কাৰণে ভালকৈ দিব পৰা নাই আৰু কম মানুহ কাৰণে আমি সৰু ল'ৰা আনিছোঁ 3 মানুহ আৰু চব্জিও বেছি নবনাই এইখিনি বনালে হৈ যায় এনেকৈ একবাৰ লাৰি দি অলপমান পানী দিছোঁ যাতে ধুনীয়াকৈ চব্জিটো মজি যায় আৰু সিজি যায় তাৰপৰা এনেকৈ ঢাকনখন মাৰি দিওঁ ধুনীয়াকৈ পাগ উঠাৰ পিছত আমি এনেকৈ ধুনীয়াকৈ 2বাৰমান হাৱা পানী দিছোঁ আৰু হাৱা পানী দি আৰু এনেকৈ ধনিয়া পাত দিলোঁ ধনিয়া পাত দি কিনে বঢ়িয়াকৈ অলপমান তল ওপৰ কৰি দিম তল ওপৰ কৰি দি ধুনীয়াকৈ তল ওপৰ কৰি দিলোঁ পাতকেইটা তাৰমানে ধনিয়া পাতকেইটা অলপ সিজি গ'ল ধনিয়া পাতকেইটা লাষ্টত দিলে চেণ্টটো এটা ধুনীয়া চেণ্ট আহে তাৰপিছত এনেকৈ মই অলপ টাইম লাৰি থাকিলোঁ লাৰি তাৰপৰা ষ্টভটো ধুনীয়াকৈ এনেকৈ হাতখনে দি বন্ধ কৰি দিলোঁ ষ্টভটো বন্ধ কৰি দিলে মানে তাৰমানে আঞ্জাখন হৈ গ'ল আৰু সেইকাৰণে ষ্টভটো বন্ধ কৰি দিলোঁ যিহেতু আঞ্জাখন হৈ গ'ল এতিয়া অকণমান টেষ্ট কৰি চাওঁ আঞ্জাখন কেনেকুৱা লাগিছে গেছ এনেকৈ এক পিচ মাংস কাঢ়ি ল'লোঁ আৰু কবি সূতা কাঢ়ি ল'লোঁ
বহুত গৰম এই ধোৱা ওলাইছে গেছ আপোনালোকে চাব পাৰে তো এতিয়া অলপমান মই ধুনীয়াকৈ এনেকৈ হাতেদি অলপ ভাঙি কিনে যিহেতু মস্ত গৰম খাবই নোৱাৰি আৰু হাতেদি ভাঙি হ'লে অলপমান টেষ্টি কৰিছোঁ আৰু কেনেকুৱা সোৱাদ হৈছে তো বৰ্তমান সোৱাদটো পোৱা নাই এইবাৰ খাই কিনে কৈছোঁ গাইছ ধুনীয়া হৈছে সোৱাদটো সেইকাৰণে সোৱাদ হোৱা বুলি কৈছোঁ তো গাইছ ফাইনেলি চিকেনখিনি বনোৱা হৈয়ে গ'ল এতিয়া ভাত চাত বাঢ়ি আমি খাৱাৰ কাৰণে ৰেডি হৈ যাওঁ আৰু কৈছে এনেকৈ আমি ধুনীয়াকৈ ভাত 3খন কাঁহীত ভাত বাঢ়ি ল'লোঁ বাঢ়ি লৈ আঞ্জাটো নিজে নিজে ল'ব দিছোঁ আৰু যাক যি লাগে নিজে নিজে ল'লে আৰু তেতিয়া টেনশ্যন নাই আৰু যোনে যি খায় আৰু ইয়াতে একো ভেজাল চেজাল নাই ধুনীয়াকৈ এটা লৈ আছে তাৰ লোৱা হ'ল এইবাৰ আৰু এটা লৈ আছে আমাৰ এটা আমাৰ য'ত নাই আৰু যোনে যি খায় নিজে নিজে লৈ কিনে খালী হৈ যায় এই সিঁচি মই কম সাজোঁ সেইগিলা চিষ্টেম নাই আৰু ভাতকেইটা খালি বাঢ়ি দিওঁ তাৰপৰা আঞ্জাখিনি যোনে যি লয় সেই আৰু তো গেছ আৰু লোৱা হ'ল এবাৰ মই লওঁ গেছ মই এনেকৈ মাংস আলু কবি 3 কৰচমান চুৰো লৈ কিনে এনেকৈ ধুনীয়াকৈ ল'লোঁ আৰু কাঁহীখনত আৰু লৈ কিনে এতিয়া ধুনীয়াকৈ এতিয়া মই খাম ভাতকেইটা সানি আছোঁ গেছ ধোৱা ওলাই আছে গৰম তাৰপিছত এনেকৈ তাৰাতাৰি গৰমত মাত দিলোঁ বঢ়িয়া সোৱাদ হৈছে এতিয়া তো গাইজ আজিৰ ভিডিঅ'টো আছিল এইখিনি ভাত চাত খাই ল'লোঁ এতিয়া ধুনীয়াকৈ বিচনা পাৰিলোঁ বিচনা পাৰি বগালোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু যোনে যোনে চেনেলটোত নতুনকৈ আহিছে বা নতুনকৈ চাই আছে তেওঁলোকক কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ বাই বাই টাটা